সৰুপথাৰ সমজিলাৰ বৰপথাৰ চহৰৰ মাজমজিয়াত থকা শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সফল সামৰণি পৰে। 9, 10 আৰু 11 ডিচেম্বৰত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে সামৰণি অনুষ্ঠানৰ। 9, 10 আৰু 11 ডিচেম্বৰত তিনিদিনীয়াকৈ আয়োজন কৰা হয় সামৰণি অনুষ্ঠানৰ। 9 ডিচেম্বৰৰ অৰ্থাৎ সোমবাৰৰ দিনা বিভিন্ন কাৰ্যসূচীৰ লগতে সন্ধিয়া নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলৰ অভিনয়েৰে সিন্ধুমুনিৰ পিতৃ ভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ ভাওনা প্ৰদৰ্শন কৰা হয়। 10 ডিচেম্বৰৰ দিনা প্ৰাক্তন ছাত্ৰ সন্মিলনৰ লগতে সন্ধিয়া আমন্ত্ৰিত শিল্পীৰ দ্বাৰা গীতৰ শৰাই আৰু 11 ডিচেম্বৰৰ দিনা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰো মুকলি সভা সম্পন্ন কৰা হয়। মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে দিগন্ত বিশ্ব শৰ্মা, প্ৰফেচৰ অৱ প্ৰেক্টিছ, ডিব্ৰুগড় বিশ্ববিদ্যালয়। সন্ধিয়া নিকেতনৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হয়। এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈছোঁ। সঁচাকৈ আমি শংকৰদেৱ শিশু নিকেতনৰ আমাৰ পৰিয়াল হৈ আমি সঁচাকৈ খুব গৌৰৱবোধ কৰিছোঁ। এই গৌৰৱোজ্জ্বল এই যি ৰূপালী জয়ন্তী বৰ্ষ 2024 আমি খুব উলহ মালহেৰে তিনিদিনীয়াকৈ কাৰ্যসূচী ৰাখি আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি যোৱা 9 তাৰিখৰ পৰা আমি অনুষ্ঠিত কৰিছোঁ আৰু সেই অনুপাতে আজি সামৰণি দিন। এই সামৰণি দিৱসত আমি ইতিমধ্যেই আমাৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে সমাপন হৈছে। আমি খুবেই আমি আশাবাদী, খুবেই আমি ধন্যবাদ দিছোঁ, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বৰপথাৰবাসীৰ ৰাইজ, এই অঞ্চলৰ সচেতন ব্যক্তিসকল, শুভাকাংক্ষী ৰাইজসকল, আমাৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ নিকেতনৰ অভিভাৱকসকল আৰু আমাৰ আচাৰ্যসকল সকলোৰে সহযোগত আমি আজি এই ৰূপালী জয়ন্তী বৰ্ষটি আমি উদযাপন কৰিবলৈ পাই সঁচাকৈ আনন্দিত হৈছোঁ। মই এই আপাহতে মই নিকেতন পৰিচালনা সমিতিৰ সম্পাদক হিচাপে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইতিমধ্যে আমাৰ কেইবাদিনো কাৰ্যসূচী সমাপন হৈ গৈছে। আমাৰ কুইজ প্ৰতিযোগিতা হৈছে, আমাৰ সমল ব্যক্তিও আহি আমাক প্ৰেৰণামূলক বক্তব্য ৰাখিছিলে। গতিকে আমাৰ ছাত্ৰসকল যথেষ্ট উপকৃত হৈছে। আমি ভাবোঁ অনাগত দিনতো আমি এনেধৰণে আপোনালোকৰ সহায় সহযোগেৰে আমি আমাৰ এই নিকেতনখন আগুৱাই লৈ যাব পাৰিম। আমাৰ সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক, আমাৰ সকলোৰে মৰমৰ আদৰৰ শ্ৰদ্ধাৰ বিশ্বজিৎ ফুকন মহোদয়েও আমাক যথেষ্ট সাহস দিছে। তেখেতৰ উৎসাহত, তেখেতৰ সাহসক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ তেখেতৰ যি সাহস, যি পৰামৰ্শ আমি সঁচাকৈ স্বীকাৰ কৰিব লাগিব। সেয়েহে আমি ভাবিছোঁ আমাৰ বৰপথাৰ পৌৰসভাৰ পৌৰপতি সঞ্জীৱ কুমাৰ বৰুৱা মহোদয়েও আমাক যথেষ্টখিনি সহায় সহযোগ কৰিছে আৰু সকলো ৰাইজৰ সহযোগ আমি সঁচাকৈ খুবেই আমি লাভ পাইছোঁ। আমি খুবেই ধন্যবাদ হৈছোঁ। গতিকে আমি আজি আমাৰ এই সামৰণি অনুষ্ঠান, যোৱাকালি আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ অন্তৰংগ আলাপ অনুষ্ঠান হৈ গৈছিলে আৰু তেওঁলোকেই আমাৰ সন্ধিয়াৰ যি সাংস্কৃতিক সন্ধিয়া, আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ বিদিশা দেৱী আৰু জনম কাশ্যপ, তেওঁ দুই আহি ধুনীয়াকৈ এটা গীতৰ শৰাই অনুষ্ঠান ৰাখিলে। খুবেই আমি ধুনীয়াকৈ আমি উপভোগ কৰিলোঁ আৰু সঁচাকৈ খুবেই ভাল লাগিলে। আৰু আজিও আমি সন্ধিয়ালৈ আমি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান ৰাখিছোঁ আৰু খন্তেক সময়ৰ পাছতেই আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব আৰু এই মুকলি সভাৰ নিৰ্দিষ্ট বক্তা আমাৰ অসমৰ বিশিষ্ট এজন ব্যক্তি, বৰেণ্য ব্যক্তি ডক্টৰ দিগন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ইতিমধ্যে আহি আমাৰ নিকেতনত আহি উপস্থিত হৈছেহি। তেখেতো আমাক যি অংশগ্ৰহণ কৰি আমাক যি উৎসাহ যোগালে, আমি সঁচাকৈ খুবেই ভাল লাগিছে আৰু পুনৰবাৰ আমি সকলোৰে প্ৰতি আহ্বান জনাইছোঁ, যি ধৰণে আমাক 2টা দিন আমাক সহায় সহযোগে খুব সুকলমে অনুষ্ঠানটো পাৰ কৰাই নিলে, আমি আশা ৰাখিছোঁ আজিও যেন আমাৰ অনুষ্ঠানটি, আজি আমাৰ এই সামৰণি দিনটোত যেন সকলোৱে সহায় সহযোগেৰে খুব সুকলমে যেন আমি পাৰ কৰি যাব পাৰোঁ। তাৰ প্ৰতি সকলোৰে প্ৰতি মই আহ্বান জনাই মই সকলোকে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে।
ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।